কোকৰাঝাৰৰ ডিমলগাঁও প্ৰাথমিক বিদ্যালয়ত শিক্ষয়িত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ অভিভাৱকৰ। বেয়া ব্যৱহাৰ বিৰাট বেয়া আমাৰ দুৰীবেদত মানে ল'ৰা ছোৱালীবিলাকক বেয়া ভাষাৰে গালি গালাজ কৰে, আমাৰ গাৰ্জেনেকো বেয়া কয়। আমিতো গৰীব মানুহ নাই, সেইকাৰণে এল পি স্কুল পৰা নাই। বদলীকৰণৰ দাবীত বিদ্যালয় চৌহদত প্ৰতিবাদ অভিভাৱক আৰু শিক্ষাৰ্থীৰ। শিক্ষয়িত্ৰীৰো গুৰুতৰ অভিযোগ কৰ্তৃপক্ষৰ বিৰুদ্ধে। লোকেল টিচাৰ আজিলৈকে কোনেও ভৰ্তি থকা নাই, চবেই অলৰেডি ট্ৰেন্সফাৰ লোৱা শেষ। নিৰ্দিষ্ট সময়ৰ আগতেই পৰীক্ষা অনুষ্ঠিত কৰা আৰু সময়ৰ আগতেই বিদ্যালয় ছুটি দিয়াকে ধৰি একাধিক গুৰুতৰ অভিযোগ উত্থাপন হৈছে কোকৰাঝাৰৰ ডিমলগাঁও প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী জুৰি তালুকদাৰৰ বিৰুদ্ধে। অভিযোগ আনিছে সহকৰ্মী শিক্ষকৰ লগতে অভিভাৱকসকলে। তাৰ ক্লাছটো এনে পৰি থাকে আৰু কেতিয়াবা থাকিলেও দৰ্জা খিৰিকী বন্ধ কৰি ৰুমত সোমাই থাকে। কি কৰে ৰুমৰ ভিতৰত ল'ৰা ছোৱালীবিলাক লৈ আমাক নালাগে আৰু হেড বাইদেউৰ লগত কথা কয়। এদিনাখন মই নিজে আছিলো ওচৰতে, বৰষুণ তিতি আছে, দুটা ছোৱালী জুৰি আছে, মই চাই আছো। হেড বাইদেৱে কয় জুৰি তাক কিবা গালি দি আছো, সিহঁত মৰক বাইদেউ, এইটো কি বাইদেউৰ কথা নেকি? এনেকুৱা বাইদেউ মুঠতে আমাৰ এল পি স্কুলখন নালাগে। অন্ধকাৰে যে শিক্ষকে আমাৰ অন্ধকাৰ বিচাৰে আমাৰ চাৱাৰ কাৰণে জুৰি বাইদেউ জুৰি তালুকদাৰক আমাক নালাগে। মেইন অভিযোগকাৰী হ'ল আমাৰ এই জুৰি বাইদেউ। এখেতে সেইদিনাখন শনিবাৰ দিনাখন আছিল। শনিবাৰ দিনাখন ইহঁতে 8:40 বজাতে পৰীক্ষা আৰম্ভ কৰিছিল, যাৰ ফলত ষ্টুডেণ্টকেইটা আহি পৰীক্ষা কিছুমানে আধা দিয়া, কিছুমানে আগত দিছিল, কিছুমানে পিছত দিব লগা হৈছিল, এনেকুৱা হৈছিল। আৰু এই অভিযোগতে মোৰ এইখিনি ঘটনা হৈছে, এইখিনি সামৰি ল'ব লগা হৈছে। আমি সিদ্ধান্ত লৈছোঁ এইটো, এই জুৰি বাইদেউক আমাৰ ইয়াত নালাগে, আমাৰ এইখন স্কুলত নালাগে। এই ঘটনাটোক কেন্দ্ৰ কৰি অভিভাৱক আৰু শিক্ষাৰ্থীয়ে শিক্ষয়িত্ৰীগৰাকীৰ বদলিৰ দাবীত বিদ্যালয় চৌহদত তীব্ৰ প্ৰতিবাদ জনায়। অভিভাৱকসকলে সংশ্লিষ্ট কৰ্তৃপক্ষক বিষয়টো সঠিকভাৱে তদন্ত কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰো দাবী জনাইছে। ইফালে এই সকলো অভিযোগ নস্যাৎ কৰিছে শিক্ষয়িত্ৰী জুৰি তালুকদাৰে। তদুপৰি তেওঁ এই বিদ্যালয়ত কোনো স্থানীয় শিক্ষকেই বেছিদিন শিক্ষকতা কৰিবলৈ নাপায় বুলি ওলোটাই গুৰুতৰ অভিযোগো উত্থাপন কৰে। সময়ৰ আগৰ পৰা আপুনি পৰীক্ষাটো নাই ছাৰ, এইটো সময়ৰ আগত কেনেকৈ পৰীক্ষা হ'ব ছাৰ? শিক্ষা সেইটো লওঁতেইতো 10-15 মিনিট যায়। নাই ছাৰ, এনেকুৱা নহয়। অফিচ ৰুম নোখোলাকৈ মই কেনেকৈ পৰীক্ষা ল'ম? অফিচ ৰুমতেতো পৰীক্ষাৰ খাতাবিলাক থাকে। আপোনালোকে এইটো কওকচোন। সেইদিন বতৰ খুব বেয়া আছিলে শনিবাৰে, মই ভাবিছোঁ বৰষুণ অহাৰ আগতে মই লৰালৰিকৈ আহিছোঁ। সেইদিনা 9টাৰ অলপ আগত হৈছে। এইটোৱে মানে তেওঁলোকৰ মূৰৰ বিষ হৈ গৈছে। মানে একচুৱেলি মানে স্কুলৰ ওচৰত ঘৰ কাৰণে এইটো মানে একদম ইমান এৰিয়া হৈছে। এনেকুৱা কিয়? মান সন্মানৰ কথা চিন্তা কৰা নাই। এইখনতো স্কুল ৰাইজৰ স্কুল হয়, আমাৰ কি আছে কওকচোন? আমাকতো ট্ৰেন্সফাৰ দিলে ইয়াৰ পৰা যাম, আজি ইয়াত আছোঁ, কালি তাত আছোঁ। মোৰ এগেইনষ্টে কিয় এনেকুৱা? আৰু কেতিয়াও এই গাৰ্জেনবিলাক যে নাৰা লগাই আছে ইয়াত, তেওঁলোকে মোক কোনো দিনো আহি এদিনো কোৱা নাই বাইদেউ আমাৰ ল'ৰা ছোৱালীৰ পঢ়া শুনাত কেনেকুৱা। ইমান মিছা ব্লেম এনেকুৱা কিয় দিব লাগে? নাই ছাৰ, মই মানে ইয়াৰ লোকেল হোৱাৰ কাৰণে মই জইন হয় ছাৰ। এই গাৰ্জেনবিলাকক কোনে উচতাইছে মই নাজানো। এইবিলাক প্ৰেচিডেণ্টৰে ভাগি যোগী হয়, কাৰণ আমাৰতো ইয়াত ভাগি তেনেকুৱা নাই। গাঁৱৰ পৰিৱেশ আপোনালোকেতো জানে। লোকেল টিচাৰ আজিলৈকে কোনেও ভৰ্তি থকা নাই, চবেই অলৰেডি ট্ৰেন্সফাৰ লোৱা শেষ।